আমাৰ টোটেল 8টা ভেটিৰ কাৰণে মানে নটিচ দিয়া গৈছিলে। তাৰপিছত নিজে দেখা পালোঁ আহি কিনে যে চবে নিজৰ নিজৰ ভাঙি দিছে, সেইকাৰণে মানে ইভিকশ্যন কৰাৰ দৰকাৰটো নপৰিল। কিন্তু আহি কিনে বেলেগ তথ্য পালোঁ যে এই 8টাৰ বাহিৰেও বহুতে আৰু পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাইছে, যোনটো ইলিগেল। সেইটো কাৰণে এতিয়া মই টীম পঠাম, এসপ্তাহৰ ভিতৰতে ৰিপৰ্ট বিচাৰিছোঁ টিমৰ পৰা, নটিফাই কৰি দিম। তাৰে পিছত যদি লাগে ফিউচাৰত আমি আৰু ইভিকশ্যন কৰাম। নাই চৰকাৰী পঞ্চায়তৰ মাটিতে যেনেকৈ দেখাব পাব পাৰে ভিতৰত মানে চব এইবোৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাইছে। কিন্তু আছে এতিয়া বহুত আছে, সেইকাৰণে কৈছোঁ এটা টীম পঠাওঁ, টীম পঠাই কিনে চব জোখ-মাখ কৰক, জোখ-মাখ কৰাৰ পিছত এটা ফাইনেল এটা ডিচিশ্যন দিম আপোনালোকক জনাই দিম। 8জনে গুচাই দিছে। আৰু আহি কিনে এইটো চালোঁ মই মানে খবৰ পাইছিলোঁ ফিল্ডৰ পৰা যে অলৰেডি নিজে গুচাই দিছে, সেইকাৰণে মই মেচিনাৰী লৈ অহা নাই, নিজে আহিছোঁ এবাৰ চাবৰ কাৰণে। যদি দৰকাৰ পৰে মই বাৰু ইভিকশ্যন কৰালোঁ হয়, কিন্তু নিজে চাই চবেই খুলি দিছে। খুলি দিয়াৰ কাৰণে আৰু এইটো ইভিকশ্যনটো দৰকাৰী নপৰিল। হয়, এসপ্তাহ মই সময় দিছোঁ, লৈছোঁ চবৰে পৰা। এসপ্তাহৰ ভিতৰত এটা টীম পঠাই কিনে এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিম। ৰিপৰ্টটো প্ৰিপেয়াৰ কৰাৰ পিছত চাওক কোনে কি অবৈধ দখল কৰি আছে, তাৰে পিছত এইটো কৰি দিছোঁ। আমি আজি ৰাইজৰ তৰফৰ পৰা অভিযোগ দিয়া হৈছিলে, মানে যিসকলে বেদখল কৰি আছে অৰিজিনেল সেইসকলৰ কাৰণে ইভিকশ্যন নহয়। যিসকল দুখীয়া মানুহ তেৰপাল লগাই চব্জি বিক্ৰী কৰি আছে, এটা চক্ৰই ইহঁতৰ ওপৰত বাৰে বাৰে নটিচ দি আহি আছে। কিন্তু আজি BDO ছাৰ অহাৰ পিছত এটা আশ্বাস দিলে যে যিসকলে দোকানদাৰী কৰা নাই, যুগ ধৰি দোকানদাৰী কৰা নাই, কিন্তু তেওঁলোকে আজি কাগজ পত্ৰ বনাই এওঁলোকৰ বিটি অৰিজিনেল হাইকোৰ্ট চলি আছিল 12টা বিটাত, আজি 22টা বিটি হৈ গ'ল। কিন্তু ইয়াত যিজন টেক্স কালেক্টৰ আছিলে ব্লকৰ, এওঁৰো কিছুমান দুৰ্নীতি আছে। গতিকে আজি আমাৰ ৰাইজে অভিযোগ দিছে BDO ছাৰৰ ওচৰত যে যিসকলে দোকানদাৰী নকৰে এওঁলোকৰ বিটা কেঞ্চেল হ'ব লাগে, আৰু যিসকল ৰাইজে দোকানদাৰী কৰি আছে এওঁলোকক স্থায়ী স্থাপন দিব লাগে। ইয়াতে বজাৰত প্ৰথমত 12-13টামান বিটি আছিলে। মই যোৱা পৰহিমান হেৰিত গৈছিলোঁ, যোৱাৰ পিছত দেখিছোঁ ইয়াত 58টা বিটি হৈছে। গতিকে আমাৰ আবদাৰ হ'ল, ইয়াত বহুত দুখীয়া মানুহ আছে, তেওঁলোকে ইয়াত পূৰ্বৰ পৰা দোকানদাৰী কৰি আছে। সেইটো তেওঁলোকে দোকানদাৰী কৰাৰ পিছতো তেওঁলোকে হেৰি হোৱা নাই, তেওঁলোকৰ নামত এটা বিটি নাই। গতিকে আমাৰ আবদাৰ হ'ল সকলো দুখীয়া মানুহক এটা বিটি দি পেলাই মানে তেওঁলোকৰ স্থায়ী হিচাপত ব্যৱসায় কৰিবলৈ সুযোগ দিয়াৰ কাৰণে তেখেতসকলৰ আওতাত নিবৰ কাৰণে এতিয়া বিচাৰি আছে। সেইকাৰণে আজি BDO ছাৰ আহিছে, আহি বস্তুটো ইনভেষ্টিগেশ্যন কৰিছে। ছাৰে আমাক এটা আশ্বাস দিলে, ঠিক আছে আমি কেনেকুৱা কি হ'ল নহ'ল চববিলাক অলপ চালি জাৰি চাই এইটোৰ ওপৰত আমি কি ব্যৱস্থা ল'ব লাগে ল'ম। ৰাইজেও একমত হৈ কৈছে, ছাৰে যিটো কৈছে এইটোত আমাৰ একমত আছে। বজাৰৰ ভিতৰখন মুকলি হ'ব লাগে, সাপ্তাহিক বজাৰ হ'ব লাগে, বা গাঁৱৰ মানুহ আহিলে বহি শাক চব্জি এনেকুৱা বিক্ৰী কৰিব পাৰে, নিয়ম বিধি হ'ব লাগে। আমি কাগজ দিছোঁ, মানে আমাৰ এটা বিটি আছিলে, আমাৰ বিটিত আমাৰ দেউতাই দোকানদাৰী কৰিছে আজিৰ পৰা ধৰি লওক 60-70 বছৰ আগত। তাৰপিছত যেতিয়া 2018 চনত ইভিকশ্যন হৈছিলে, মোৰ বিটিটো ইভিকশ্যন কৰা হৈছিলে। তাৰপিছৰ পৰা আমি গড়চৰ একো বনোৱা নাই। এনে আমি জাগাত যিখিনি আছিলে এইখিনিত বহি আমি এনে পাণ চুপাৰি বিক্ৰী কৰি আছিলোঁ। এইবিলাকতো আমাৰ নটিচ আহি গ'ল। সেইকাৰণে আমি ছাৰক আমাৰ কাগজখিনি আমাৰ কাগজ যিবিলাক আছিলে আমি ছাৰক দেখুৱাইছোঁ যে আমাৰ দেউতাই ইয়াত দোকানদাৰী কৰিছে, তাৰপিছত আমি দোকানদাৰী কৰিছোঁ, আমি টেক্সো দিছোঁ। এতিয়া কিছুমান দুষ্ট চক্ৰই মানে এই তেওঁলোকৰ বুলি কৈ মানে দখল কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছে। চাওক আমাৰ মানে এইখনৰ টেক্স কালেক্টৰে খাজনা লৈছিলে, এইখন আমাৰ আগত নটিচ আহিছিলে। এয়া চাওক আমাৰ এইটো আমাৰ নাম 7 নম্বৰত চমচুল হক পিতা মছদ্দৰ আলী, এইটো বিটা আমাৰ নামত আছিলে আগৰ পৰা ব্লকত। যেতিয়া ইভিকশ্যন হৈছে আমি আঁতৰি গৈছোঁ। এতিয়া আমি মুকলি জেগাত মানে পাণ চুপাৰি বিক্ৰী কৰি আছোঁ, তাতো নটিচ কৰিছে আমি ইয়াৰ পৰা আঁতৰি যাব লাগে আৰু সিহঁতে আমাৰ জেগাখিনি দখল কৰিব লাগে।